Dear students, today let's start a new lesson, lesson number 3, A Brave General. Lesson 3, A Brave General, B-R-A-V-E, brave, G-E-J-N-E-R-A-L, rel, general, a brave general. Brave মানে হৈছে সাহসী, general মানে সেনাপতি, তাৰ মানে এগৰাকী সাহসী সেনাপতি. Look at the picture, look মানে চোৱা, look at the picture, ছবিখনলৈ চোৱা. Work in pairs, দুজনে মিলি কাম কৰা, pair মানে জোৰত কাম কৰা. Say what you see in the picture, say কোৱা what you see, তুমি কি দেখা পাইছা in the picture, ছবিখনত. Tell your friend, tell মানে কোৱা, your friend তোমাৰ বন্ধুক, what you know, তুমি কি জানা, about বিষয়ে, L-L-A, C-H-I-T, chit, lachit, B-O-R, bor, P-H-U, fu, K-A-N, kan, বৰফুকন, লাচিত বৰফুকন, about লাচিত বৰফুকনৰ বিষয়ে. তাৰ মানে কি কৈছে, তুমি ছবিখনত কি দেখিছা হেয়া কোৱা আৰু তোমাৰ বন্ধুক কোৱা তুমি লাচিত বৰফুকনৰ বিষয়ে কি জানা. আৰু ইয়াতে এটা মন কৰিবা, K-N-O-W, no বুলি ক টু উচ্চাৰণ নহয়, কে টু উচ্চাৰণ নহয়, no বুলি কয় ইয়াক, no মানে জানা. তে এতিয়া আমি পিকচাৰত কি দেখিছো, পিকচাৰ দেখিছো লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তি দেখিছো, তেওঁৰ হাতত হেংদান লৈ আছে, তেওঁৰ লগত বহুতো সৈন্য সামন্ত আছে, তেওঁলোকে হাতত অস্ত্ৰ লৈ আছে. আৰু লাচিত বৰফুকন কোন আছিল, লাচিত বৰফুকন এগৰাকী বীৰ আহোম সেনাপতি আছিল. তেওঁ চক্ৰধ্বজ সিংহৰ সময়ৰ অসমৰ সেনাপতি আছিলে, বীৰ সেনাপতি. আৰু তেখেতৰ দিনতে শৰাইঘাটৰ ৰণ হৈছিল, আৰু সেই শৰাইঘাটৰ যুদ্ধত মোগলসকলক তেওঁ বীৰত্বৰে যুঁজি পেলাই হৰুৱাইছিল যুদ্ধত, আৰু মোগলসকলে তেতিয়া হাৰ মানি পেলাই অসমৰ পৰা গুচি গৈছিল. ঠিক আছে, এয়ে হৈছে লাচিত বৰফুকন. লেটছ ৰিড দ্য ষ্টৰি অফ ব্ৰেভ জেনেৰেল, বঢ়া পঢ়ো সাধুটো এগৰাকী সাহসী সেনাপতি. ঠিক আছে. In the days of King C-H-A-K, Chak, R-A-Ra, Chakra, D-H, Tha, W-H-A, Vaj, Chakradhvaj, S-I-N, Sin, G-H-A, Gha, Singha, the W-E-S-T, West, E-R-N-R, Western part of his K-I-N-G, King, D-O-M, Dom, kingdom, was under the M-O-M-O-G-U-L-S, Mughals. In the days of King Chakradhvaj Singha, the western part of his kingdom was under the Mughals. In the days of dinot King Chakradhvaj Singha, Raja, King mane Raja Chakradhvaj Singhar, the western part, poschim অংশটো, west মানে পশ্চিম অংশটো of his kingdom, তেওঁৰ ৰাজ্যৰ, kingdom মানে ৰাজ্য, was under the Mughals, মোগলসকলৰ অধীনত আছিল. আণ্ডাৰ মানে অধীনত, তাৰ মানে ৰজা চক্ৰধ্বজ সিংহৰ দিনত তেওঁৰ ৰাজ্যৰ পশ্চিম অংশটো মোগলসকলৰ অধীনত আছিল. The king had to pay huge, H-U-G-E, huge, S-U-M-S, sums of M-O-N-E-Y, money to the Mughal, E-M-M-P-E, pay, R-O-R, emperor. The king had to pay, ৰজাই আদায় দিবলগীয়া হৈছিলে, পে মানে টকা পইচা দিয়া, সেইটো পে কৰা বুলি কয়, হিউজ চামছ, শকত পৰিমাণৰ বা বহুত ডাঙৰ বেছি বৃহৎ পৰিমাণৰ, অফ মানি টকা, টু দ্য মোগল এম্পেৰৰ, মোগল সম্ৰাটক, এম্পেৰৰ মানে হৈছে সম্ৰাট বা বাদশ্বাহ. ঠিক আছে. তো ৰজাই কি কৰিছিলে, মোগল বাদশ্বাহক এটা ডাঙৰ পৰিমাণৰ টকা আদায় দিবলগীয়া হৈছিলে. He decided, D-E-C-I-D-E-D, decided to, F-I-G-H-T, fight the Mughals and R-E-C-O-V-E-R, recover the lost part of his kingdom. He decided মানে সিদ্ধান্ত লোৱা, to fight যুদ্ধ কৰিবলৈ, fight মানে যুদ্ধ কৰা, the Mughals and recover মানে হৈছে উদ্ধাৰ কৰা, the lost part মানে হেৰুৱা অংশ, lost মানে হেৰাই যোৱা বা হেৰুৱা, of his kingdom তেওঁৰ ৰাজ্যৰ. তাৰ মানে কি, তেওঁ মোগলসকলৰ লগত যুদ্ধ কৰি তেওঁৰ ৰাজ্যৰ হেৰুৱা অংশটো পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা মানে সিদ্ধান্ত লৈছিল. The king needed a brave general to fight the Mughals.
The king needed a brave general to fight the Mughals. Needed মানে প্ৰয়োজন হোৱা ৰজাজনৰ বা ৰজাক এগৰাকী সাহসী সেনাপতিৰ প্ৰয়োজন হৈছিল মোগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ He selected Lachit as the Borfukan or the general তেওঁ selected মানে নিৰ্বাচন কৰা Lachit as the Borfukan হিচাপে or the general বা সেনাপতি তাৰমানে তেওঁ লাচিতক বৰফুকন হিচাপে নিৰ্বাচন কৰিছিল বা সেনাপতি হিচাপে নিৰ্বাচন কৰিছিল সেই সময়ত সেনাপতিজনক বৰফুকন বুলি কোৱা হৈছিল but BEFORE before SEND sending him to the BATTLE battlefield the king wanted TO2 test him but কিন্তু before sending him to the battlefield before আগতে sending him তেওঁক পঠিওৱাৰ to the battlefield মানে হৈছে যুদ্ধক্ষেত্ৰ the king wanted to test him ৰজাজনে wanted মানে বিচাৰিছিল to test পৰীক্ষা লবলৈ test মানে পৰীক্ষা him তেওঁক কিন্তু যুদ্ধক্ষেত্ৰত পঠিওৱাৰ আগতে ৰজাই তেওঁক পৰীক্ষা লবলৈ বিচাৰিছিল but before sending him to the battlefield the king wanted to test him the king called Lachit to his chamber the king called Lachit to his chamber called মানে মতায়ানা দে মতাতা মানে মাতিয়ানা the king called Lachit to his chamber মানে হৈছে ৰাজ দৰবাৰ ৰজাই লাচিতক তেওঁৰ ৰাজ দৰবাৰত মাতি পঠিয়াইছিল Lachit knelt down KNELT knelt DOWN down before the king knelt down মানে নি মানে তোমালোকে জানা আঠুক নি বুলি কয় আৰু knelt নিৰ পৰা knelt হৈছে knelt down তাৰ মানে আঠুকাৰী সেৱা কৰে যে বা মূৰ দুৱাই যে হেতুক knelt down বুলি কয় Lachit knelt down before the king লাচিতে ৰজাৰ সন্মুখত মূৰ আঠুকাৰী মূৰ দুপিয়াইছিল At that moment 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 and attendant rushed into into the royal chamber and took OFF off Lachit's turban at that moment সেই সময়ত at that moment মানে সেই সময়ত বা সেই মুহূৰ্তত an attendant এজন পৰিচাৰকে বা লগোৱা ক'ব পাৰা rushed মানে বেগাই দৌৰি আহা into the royal মানে ৰাজ দৰবাৰ তা মানে royal chamber ৰাজ দৰবাৰলৈ and took off আৰু took off মানে লৈ লোৱা মানে খুলি পেলোৱা Lachit's turban লাচিতৰ টাৰবান মানে হৈছে পাগুৰি সেই মুহূৰ্ততে এজন পৰিচাৰকে আহি পেলে বা লগোৱা এটা আহি পেলে দৌৰি ৰাজ দৰবাৰৰ ফালে দৌৰি আহিছিল আৰু লাচিতৰ পাগুৰিটো খুলি পেলাইছিল This was a great insult to Lachit This was a great insult to Lachit insult মানে অপমান great মানে বহুত ডাঙৰ দে এটো লাচিতৰ কাৰণে এটা বৰ ডাঙৰ অপমান আছিল He became very angry angry with the attendant He became very angry with the attendant তেওঁ became মানে হৈ আহিছিল তা মানে very angry বৰ খঙাল বা খং উঠিছিল তেওঁ বহুত very মানে খুব বেছি angry মানে খং with the attendant জনৰ ওপৰত বা পৰিচাৰকজনৰ ওপৰত তেওঁৰ পৰিচাৰকজনৰ ওপৰত খুব খং উঠিছিল The man ran to the king's throne throne and STOOD stood behind it The man ran to the king's throne and stood behind it ইয়াতে এটা কথা মন কৰিবা kings KING apostrophe s এটো কিন্তু এটো কমা দি পেলে যে s লিখিছে এটো apostrophe s বুলি কোৱা হয় আৰু কিং মানে ৰজা আৰু apostrophe s কিংস বুলি লিখাৰ লগে লগে এটো ৰ বুজায় তা মানে ৰজাৰ এনে কিং মানে ৰজা
কিন্তু এপস্ট্ৰফি এছ লিখি দিয়াৰ লগে লগে ৰজাৰ হৈ যাব দেই তো সেই ৰটো বুজাবলৈ এপস্ট্ৰফি এছটো ব্যৱহাৰ কৰা হয় দ্য মেন ৰেন টু দ্য কিংছ থ্ৰন মানে সিংহাসন ষ্টুড মানে থিয় হৈছিল বিহাইণ্ড মানে পিছফালে ঠিক আছে আৰু ৰেন মানে দৌৰিছিল মানুহজনে কি কৰিছিলে ৰজাৰ সিংহাসনৰ ফালে দৌৰিছিল আৰু ইয়াৰ পিছফালে থিয় হৈ গৈছিল লাচিত ৰেন towards 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 him in great anger anger Lachit ran towards him in great anger Lachite তেওঁৰ ফালে বৰ খঙেৰে আগবাঢ়ি গৈছিল towards মানে ফালে তাৰ মানে তেওঁৰ ফালে but the king stopped stopped Lachit and told him that the attendant was only carrying carrying out his order but the king stopped Lachit কিন্তু ৰজাই লাচিতক ৰখাইছিল তাতে stop কৰা মানে ৰখোৱা and told আৰু কৈছিল him তেওঁক that the attendant যে পৰিচাৰকজনে was only carrying মাত্ৰ only মানে মাত্ৰ carrying out his order তেওঁৰ আদেশ মানিছিল ঠিক আছে carrying out মানে মানি চলা his order বা পালন কৰা his order মানে নিৰ্দেশ বা আদেশ তেওঁৰ order বা আদেশ মানি চলিছিল তো যেতিয়া লাচিতে এটেন্ডেন্টৰ ফালে খঙত সুচালৈ গৈছিলে আগবাঢ়ি গৈছিলে তেতিয়া লাচিতক ৰজাই ৰখাইছিল আৰু কৈছিল যে পৰিচাৰকজনে মাত্ৰ তেওঁৰ কথাহে বা তেওঁৰ আদেশটোহে মানি চলিছে বা পালন কৰিছে he also told Lachit that he wanted to test if Lachit was brave and had self respect self respect he also told Lachit তেওঁ লগতে লাচিতক কৈছিল that যে he wanted to test তেওঁ পৰীক্ষা ল'ব বিচাৰিছিল if Lachit যে যদি Lachit was brave and had self respect যে Lachit বীৰ হয় নে নহয় আৰু self respect আছে নে নাই self respect মানে হৈছে আত্মসন্মান দেই self respect মানে হৈছে আত্মসন্মান তেওঁ লাচিতক কৈছিল যে তেওঁ লাচিতৰ পৰীক্ষা ল'বলৈ বিচাৰিছিল চাবলৈ যে লাচিত বীৰ হয় নে নাই আৰু তেওঁৰ আত্মসন্মান আছে নে নাই then the king appointed Lachit appointed Lachit as the বৰফুকন তাৰ পিছত ৰজাই লাচিতক বৰফুকন হিচাপে নিযুক্তি দিছিল appoint কৰা মানে নিযুক্তি দিয়া বা নিয়োগ কৰা he also presented presented Lachit with a beautiful beautiful sword sword he also presented Lachit with a beautiful sword তেওঁ লগতে লাচিতক এটা ধুনিয়া beautiful ধুনিয়া sword মানে তৰোৱাল presented মানে উপহাৰ দিয়া নে তেওঁ লগতে লাচিতক এটা ধুনিয়া তৰোৱাল উপহাৰ দিছিল বা প্ৰেজেন্ট কৰিছিল এতিয়া আমি এইখিনি চাও লেটস লাৰ্ন দিস নিউ ওয়ার্ডস আহা এই নতুন শব্দবিলাক শিকো লাৰ্ন মানে শিকা nailed nailed to be in a position where the body is supported on the knees to be in a position এনেকুৱা এটা পজিশনত থকা বা অৱস্থাত থকা where য'ত the body is supported on the knees the body শৰীৰটো is supported মানে support লৈ থকা বা সহায় লৈ থকা on the knees বা নিৰ্ভৰ কৰি থকা on the knees আঁঠুৰ ওপৰত তাৰ মানে nailed কাক বুজাইছে মানে শৰীৰক সাপোৰ্ট দিয়াকে আঁঠুৰ ওপৰত ভৰ দি পেলে যেটো পজিশনত থকা হয় এটুক nailed বুলি কয় টাৰবান a long piece of cloth worn tightly around the head a long piece of cloth cloth মানে কাপোৰৰ এটা দীঘল টুকুৰা long মানে দীঘল piece মানে অংশ বা টুকুৰা worn মানে পিন্ধা হয় tightly মানে খুব টানকৈ around the head মূৰৰ চাৰিওফালে around মানে চাৰিওফাল head মানে মূৰৰ চাৰিওফালে তাৰমানে টাৰবান মানে কি এটা কাপোৰৰ দীঘল টুকুৰা যেটো মূৰৰ চাৰিওফালে টাইট কৰি পেলে পিন্ধা হয় বা
টানকৈ পিন্ধা হয় চেম্বাৰ a hall that is used for formal meetings চেম্বাৰ মানে কি a hall এটা hall room that is used hall মানে এটা আহল বহল কোঠা that is used যেটো ব্যৱহাৰ কৰা হয় for formal meetings মিটিঙৰ কাৰণে বা আলোচনা বিলোচনাৰ কাৰণে সাধাৰণ আলোচনা বিলোচনাৰ কাৰণে যেটো ডাঙৰ কোঠা ব্যৱহাৰ কৰা হয় হেতুক চেম্বাৰ বুলি কয় sword a weapon w e a p o n weapon মানে হৈছে মানে অস্ত্ৰ with a long metal m e t a l metal মানে হৈছে ধাতু long মানে দীঘল blade b l a d e blade মানে তো জানাত মালকে blade দেখিছা যে একদম জুঙা থাকিব মানে ধাৰ থাকিব আৰু খুব পাতল হয় বস্তুটো and a handle h a n d l e handle মানে handle থাকে ধৰিব কাৰণে হেতু তো a weapon with a long metal blade and a handle এটা অস্ত্ৰ যিটোৰ এটা দীঘল ধাতুৰ এটা ব্লেড থাকে বা একদম মিহি পাতল ব্লেড থাকে আৰু and a handle আৰু এটা তাত হ্যান্ডেলও থাকে থ্যাংক ইউ ডিয়াৰ ষ্টুডেন্টস